পিয়াজ লাগু কৰাৰ কাৰণে আজি ইয়াত কৰ্মচাৰীসকলে ইয়াতে প্ৰতিবাদ কাৰ্যসূচী লৈছে। গতিকে চৰকাৰক আমি কৈছোঁ যে যিসকলে চাকৰি কৰে কৰি লৈ পেলাই তেওঁলোকে পেঞ্চনৰ পিছত মানে ৰিটায়াৰমেণ্টৰ পিছত নিজৰ জীৱনৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে ৩৬টা বছৰ চৰকাৰক মানে তেওঁলোকে শ্ৰম দিয়ে। তাতো যদি চৰকাৰে যদি গোটেই হঠকাৰী সিদ্ধান্তবিলাক লৈ তেওঁলোকৰ ডিমাণ্ডবিলাক নলয় তেতিয়াহ'লে এই মানুহবিলাকৰ যিবিলাক প্ৰতিবাদ গণতান্ত্ৰিক যিবিলাক প্ৰতিবাদ এই প্ৰতিবাদবিলাকৰ অৰ্থ কি থাকিব? এতিয়া চৰকাৰক অ' পি এছৰ কাৰণে আমি চৰকাৰক ডিমাণ্ড জনাইছোঁ। তেওঁলোকে যিখন আমাক মেমৰেণ্ডাম দিছে এইখন আমি CLP মহোদয়ক দিম। CLP মহোদয়ৰ জৰিয়তে আমি এইখন প্ৰেৰণ কৰিম। বিভিন্নজনক যোৱা 3 দিন ধৰি টৰ্চাৰ কৰা হৈছে মানসিকভাৱে বিভিন্ন জিলা প্ৰতিখন জিলাতে বিষয়া কৰ্মচাৰীসকলক আমাৰ ঘৰত লাগি গৈছে। এইটো কি গণতান্ত্ৰিক ব্যৱস্থা? যদি শান্তিপূৰ্ণ হয় অশান্তিখনে কোনে কৰি আছে? প্ৰশাসন ব্যৱস্থাই কৰি আছে। আমি প্ৰশাসন ব্যৱস্থাৰ 99% আমি ব্যক্তি। আপোনালোক আৰক্ষীও আছে, বেলেগো আছে আৰু কৰ্মচাৰীসকলো আছে। আৰু এই জেনুইন দাবীটোক আপোনালোকে কিয় প্ৰতিহত কৰি আছে? আমি সকলোৱে আৰু এইটো কথা আমি মিডিয়া যোগে আমি স্পষ্টভাৱে জনালোঁ, যদি আমি গণতান্ত্ৰিকভাৱে ব্যৱস্থা লওঁতে বা আন্দোলন কৰিবলৈ যাওঁতে যদি আমাক আৰক্ষীয়ে যদি এনেকৈ সদায় তাৰমানে মানে টৰ্চাৰ কৰি থাকে নহয়, হেৰেছমেণ্ট দি থাকে, তেতিয়াহ'লে এটা সময় আহিব আৰক্ষীয়ে সকলো বিভাগ চলাব লাগিব। আমি কেনেকৈ হেৰেছমেণ্ট প্ৰতিখন জিলা সম্পাদক আৰু সভাপতিসকলক ঘৰত আবদ্ধ কৰি থৈছে, চিকিউৰিটি দি পেলাই বন্ধ কৰি থৈ দিছে ঘৰত। চিৰাঙত নলবাৰীত বন্ধ কৰি থৈছে। গতিকে আমি আৰক্ষীসকলক জনাই দিছোঁ, আপোনালোকে কিন্তু সকলো বিভাগৰ দায়িত্ব মূৰ পাতি ল'ব লাগিব। আমি কিন্তু বন্ধ কৰি দিম কিন্তু।